বজালিৰ কায়স্থপাৰাত অঘটন নিৰ্মীয়মান অট্টালিকাত কাম কৰি থাকোঁতে এজন শ্ৰমিকৰ মৃত্যু। চাটাৰিঙৰ বাঁহ উঠাই থাকোঁতে বাগৰি পৰি মৃত্যুক আঁকোৱালি লয় শ্ৰমিকজনে। শ্ৰমিকজনৰ নাম হৈছে গোলাপ দাস। ঘৰ বেতকুচিত বুলি জানিব পৰা গৈছে। শ্ৰমিকগৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে মৃত ঘোষণা কৰে। যিহেতু বজালিৰ এটা খবৰ জনাইছো, বজালিৰ কায়স্থপাৰাত অঘটন নিৰ্মীয়মান অট্টালিকাত কাম কৰি থাকোঁতে শ্ৰমিকৰ মৃত্যু। চাটাৰিঙৰ বাঁহ উঠাই থাকোঁতে বাগৰি পৰি মৃত্যুক আঁকোৱালি ল'ব লগা হয় শ্ৰমিকজনে। আৰু ইতিমধ্যে শ্ৰমিকজনক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে ইতিমধ্যে মৃত ঘোষণা কৰে। তাৰমানে কাম কৰি আছিল, মোৰ লগত বাদ দি আছিল, ফটককৈ মানে থিয় হৈ থাকাতে ফটককৈ বহি পড়ছে, বহি পড়াতে লগালগ ইয়াক আনি ইয়াতে পানী চানি দিলোঁ, পানী চানি দিয়াতে এনেকৈ বহি গ'ল। ঢুকাইছে নেকি? না না, এতিয়া মানুহটো মস্তি কিনে এতিয়া মেডিকেলত লৈ গম পোৱা যায়। আমি ক'ব নোৱাৰিম নেকি? না না, আমি এনেই কাম কৰি থাকোঁ মিস্ত্ৰী। মালিক কৰে ঘৰৰ? মালিক আছে, মালিক ঘৰটো আৰু মালিক তাক নামটো গোলাপ বুলি মাতো, তাক টাইটেলটো গম নাপাওঁ পদবী। ব্যুৰো ৰিপৰ্ট, ভইচ 365।